এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত ৯,০০০ সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ ১ তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ ১ তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম ২ লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে কেবিনেটে ৬ জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৬ জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু ২১ দিনতকৈও বেছি এই অধিৱেশন চলিব আৰু এই অধিৱেশনতে ২০২৬-২৭ চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো ছেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব ঘৰত অসমীয়া নকৈ এনেই লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো এইটোতো ফ্ৰড হৈ গ'ল না এইটো ভুল হৈ গ'ল যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ কথা বাৰ্তাটো অসমীয়া কওঁ তেতিয়াহে অসমীয়া ক'ব লাগে নহ'লে কি অসমীয়া ক'ব লাগে সেইকাৰণে এইটো এটা নতুন এটা ছিষ্টেম আৰম্ভ হৈছে আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয় আমি ইমান দুৰ্বল নহয় আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে টি গাৰ্ডেনৰ মানুহ আছে সকলোৱে লিখিব যোনে অসমক ভাল পায় অসমৰ মাটিত আছে নহয় জানো সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লোঁ গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব সেইটো কেনেকৈ হ'ব পাৰে এইবিলাক পুৰণা ছিষ্টেম আছিল এইবিলাকত মই বিশ্বাস নকৰোঁ খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাচা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে হিন্দী ৰাষ্ট্ৰভাষা দিল্লী বিহাৰত গ'লে পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব হিন্দীও শিকিব চলি থাকিব আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে লিখিলে হ'ল কিন্তু মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ নেকি ভুল কৈছোঁ নি পংকজ ভাই মুঠতে অসমীয়া কোনেও দুৰ্বল বুলি ভাবিব নালাগে ডেট ইজ দ্য বটম লাইন ভয়তে লিখি দিব অসমীয়া বুলি আমাক দুখীয়া বুলি ভাবিব আমি ভয় কৰোঁ বুলি ভাবিব নালাগে অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব হয় নহয় সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে সেইটো নহ'ব আমাৰ ইছ্যু লাভ জেহাদ সেইদিনা নলবাৰীত যিটো ঘটনা হ'ল অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব বাল্য বিবাহ বন্ধ হ'ব বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব বহুত কাম আছে লিষ্টখন বহুত দীঘলীয়া নহয় ইমান সৰু লিষ্টত কেনেকৈ হ'ব বসন্ত গোস্বামীকো মই কৈছোঁ যে ইমান সৰু লিষ্টত নাযাব আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে আমি সেইটোত যাব লাগিব হয় নহয় কি ভুল ক'লোঁ নেকি পংকজ হাঁহি আছে আৰু কিবা আছে নেকি এনেই চাওক অসমত সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ দুই দিনতে মই ACS অফিচাৰসকলকো মাতিম যোৱা 5 বছৰত কেইবাজনো ACS অফিচাৰৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে এইটোৱে অলপ বিষয়াসকলৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে সেইকাৰণে সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ তেওঁলোকক মই বুজাইছোঁ যে আপোনালোকে কেনেকৈ ৰাইজৰ লগত চলিব লাগে দুই এদিনতে মই ACS অফিচাৰসকলকো মাতিম আৰু কাৰণ এজন অফিচাৰ ধৰাত পৰি জেলত যোৱা মানে আমাৰ যিটো 20 বছৰৰ ইনভেষ্টমেণ্ট তেওঁৰ ওপৰত সেইটো একেদিনাই নোহোৱা হৈ যায় আৰু এই অফিচাৰসকল কোন দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি অফিচাৰ হৈছে তেওঁলোকৰ পৰা কোনেও এইটো আশা নকৰে সেইকাৰণে আপোনালোকে এই চৰকাৰখন যাওঁতে দেখিব যে কোনোবা এজন অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে ঘটনাটো নামটো নিদিব লাগিলে ঘটনাটো দি হ'লেও আমাক জনাওক এনেকুৱা বহুত ছিষ্টেম আমি ডেভেলপ কৰি আছোঁ মই
বাজেটখনৰ কাৰণে ৰখি আছোঁ বাজেটৰ পিছত আপোনালোকে বহুত নতুন কথা শুনিব আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰোঁ কিন্তু বহুত কমাব লাগিব কাৰণ নহ'লে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায় এতিয়া আজি ৰাতিপুৱা মোক পীযুষ হাজৰিকাই কৈছে যে প্ৰায় 5 লাখ গছৰ পুলি কি আলু এইটো আমাৰ লেচু তাৰপিছত এইটো কি ড্ৰেগন ফ্ৰুটছ তাৰপিছত আপেল বগৰী গুৱাভা এইবিলাক ইয়াতে আছে এতিয়া ময়ে 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ এগ্ৰিকালচাৰৰ তলৰ অফিচাৰখিনি তাত যায় তেওঁলোকে হয়তো ভাল কৰি দিয়ে বেয়া কৰি দিয়ে মই নাজানো কিন্তু এইটোকে এখন মিটিং কৰি দিলে মানুহে গম পাব যে কোনে পালে সেইকাৰণে এইবাৰ আমি গোটেই কথা বাৰ্তাবিলাক একোখন মিটিং কৰি যে যি হওক এখন মিটিং কৰি মিটিঙত মন্ত্ৰী যাব লাগে বুলি কথা নহয় পঞ্চায়ত জিলা পৰিষদ সকলোকে ইনভলভ কৰি সব বস্তু একোখন মিটিং কৰি বিলাব লাগে যাতে কোনোবা অপাত্ৰত যদি গৈছে লগে লগে ৰাইজে ধৰিব পাৰে এতিয়া কণী বহুত বাঢ়ি গ'ল চাওক এতিয়া ফিছ মাছ আহিব নালাগে 2 বছৰত কণী আমাৰ ইয়াত 100% হৈ যাব কণী আহিব নালাগে গাহৰিটোত অলপ ইছ্যু আছে কিন্তু মই ভাবোঁ যে আমি নেক্সট 5 ইয়াৰ্ছত কণী মাছ সাফিচিয়েণ্ট মৌটো বহুত ভাল ডেভেলপমেণ্ট হৈছে এইবাৰে আপোনালোকে দেখিছে লেচুৰো বহুত ডিমাণ্ড মোক ছিংগাপুৰৰ এম্বেচাডৰে মোক নিজে হোৱাটছআপ দি কৈ আছে যে আৰু পঠাব লাগে লেচু গতিকে অসমীয়া ল'ৰাই যিমানে কাম কৰে অসমখন বাচিব হাই ভেলু হৰ্টিকালচাৰ যিমান কৰে সিমানে অসমখন বাচিব এতিয়া আমাৰ খেতি পথাৰবোৰ পৰি আছে যদি অকল ট্ৰিয়ে লগাই দিয়ে গছ লগাই দিয়ে মেৰুনি ট্ৰেৰুনি গছে লগাই দিয়ে তাৰো ইনকাম আছে গতিকে অলপ এই 5 বছৰত আমি অসমৰ অৰ্থনীতিটো জাগৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব এবাৰ বাজেটত আপোনালোকে অলপ পাব গধূলি মোৰ এখন সাংবাদিক মেল আছে পাৰ্টি অফিচত আপোনালোক আহিব 5:30 নে একেটা দিছে জয়ন্ত যেটাত দিছে আপোনালোক আহিব স্যাৰ এটা কথা জানি থওঁ আপুনি গম পায় আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল আৰু তাৰপিছতে অসমীয়া অনাঅসমীয়া এনেকুৱা বিষয় এটা আহিল আপোনাৰ ষ্টেটমেণ্ট অকণমান জানিব বিচাৰিছোঁ চাওক সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালোঁ দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম তেতিয়া ক'ম এইটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি ক'ম মিচিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তাত আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায় আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যিটো নলবাৰীত ঘটনা হ'ল কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো সেইকাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব
আৰু মইতো কোভিডৰ সময়ত নিজে 2000 টকা দিয়া যিটো স্কিম লৈছিলোঁ মইতো এটাকৈ নাম পাইছোঁ আমাৰ NHMত এতিয়াও ৰেকৰ্ড আছে 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে সেইবিলাক গুচি আহিব নেকি এতিয়া কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো আমাকতো ভাৰত লাগিবই কাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এইটো কি কথা আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন ক'ত আজিলৈকে ৰেকৰ্ড আছে কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে হিন্দীভাষী মানুহে কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে এই আৰ্যনগৰৰ ঘটনা এইটোতো চান্দা তোলা কেছ এটা আছিলে গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে মইতো পুলিচক বাৰে বাৰে সুধিছোঁ আৰু পুলিচজন জনজাতীয় মানুহ বলিন দেউৰী তেওঁক মই বাৰে বাৰে সুধিছোঁ ইয়াত অসমীয়াৰ এটা AIত নাম এটা লগাই দিব অসমীয়া গো বেক আৰে AIত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে